হয়, আমি বিহুৰ এসপ্তাহমান আগত আমি ভেলাঘৰটো সজাইছিলোঁ আৰু ভেলাঘৰটো সজাই আমি গাঁৱৰ সমনীয়াসকলে লগ হৈ ইয়াত ভোজ ভাত খোৱাৰ মানে আমি সিদ্ধান্তটো লৈছিলোঁ আৰু লগতে আমাৰ মেজিও আছিল আৰু ভেলাঘৰটো তৈয়াৰ কৰি ইয়াত ভোজ ভাত খোৱাৰ সিদ্ধান্ত লৈছিলোঁ আৰু সন্ধিয়া সময়ত আমি যেতিয়া আহি সমনীয়াসকলে লগ হৈ আহি ইয়াত দেখা পালোঁ যে ইয়াত এই মানে ভেলাঘৰটোৰ এটি কোণাত কপৌ চৰাই বাহ লৈছে আৰু তাত কণী পাৰিছে আৰু কপৌ চৰাই আৰু কণীযোৰ পৰাৰ ফলত আমি মানে কি আৰু ভেলাঘৰটো নজ্বলোৱাৰ সিদ্ধান্ত ল'লোঁ আৰু চৰাইটা কণী পাৰিছে আৰু লগতে মানে পোৱালি জগাব আৰু পোৱালি যেতিয়া উৰিব পৰা হ'ব উৰি গুচি যাব পৰা হ'ব আৰু তাৰপিছত আমি ভেলাঘৰটো জ্বলোৱাৰ সিদ্ধান্ত ল'ম আৰু সেইকাৰণে আমি এই ভেলাঘৰটি নজ্বলোৱাকৈ ৰাখিলোঁ যিহেতু চৰাই চিৰিকটি হৈছে প্ৰকৃতিৰ অংগ আৰু আমাক যিহেতু বিশ্বাস কৰিছে আৰু তেওঁলোকে নিৰাপদ স্থান লৈছে বাসস্থান এটা পাইছে আৰু সেইকাৰণে আমি ভেলাঘৰটি নজ্বলোৱাকৈ আজি পৰ্যন্ত ৰাখিছোঁ আমি অইনবাৰ আমি এই ভেলাঘৰৰ ওচৰত আমি বিভিন্ন ধৰণৰ চাউল আনো আমি লগ সমনীয়াই মিলি মানে উৰুকাৰ নিশা আমি আনন্দ ফূৰ্তি কৰোঁ কিন্তু আমি এই কপৌ চৰাইটোৰ কাৰণে আমি এইবাৰ চাউলৰ কোনো ধৰণৰ ব্যৱস্থা নকৰিলোঁ আমি জাষ্ট মানে বিহুৰ দিনাখন হেৰি কৰিছোঁ মেজিটো জ্বলাইছোঁ আৰু আমি সেনেদৰে পালন কৰিলোঁ আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা